হেল্ল' এভৰিৱান, আজি আকৌ মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটোত মই চিকেন আৰু বাৰীৰ শাক, নৰসিংহ, ভেদাইলতা আৰু কি আছিলে মচুন্দৰী, এইবোৰ পাত কেনেকৈ চিকেনৰ লগত গুড়ি কৰি কেনেকৈ বনালোঁ আপোনালোকৰ আগত দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চিকেন আৰু এয়া ভেদাইলতা, নৰসিংহ পাত আৰু আদা নহৰু এই মাংসত মিক্সিত ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। পাতবোৰ আৰু তাত নহৰু, পিঁয়াজ আৰু আদাও লগাই দিছোঁ আৰু গুড়ি কৰি এয়া মই ঘিউ অকণমান দিলোঁ। ইয়াৰ লগতে জোখত নিমখ আৰু মছলা, ঘৰতে বনোৱা গৰম মছলা আছিলে, গৰম মছলা দিছোঁ, আন্দাজতে দিছোঁ মই। আৰু ইয়াৰ লগতে হালধি অকণমান দিছোঁ আৰু ৰঙা জলকীয়া গুড়ি অকণমান দিছোঁ কালাৰটোৰ কাৰণে। আৰু গোটেইখিনি ধুনীয়াকৈ যেনেকৈ আমি আটা মাৰোঁ তেনেকৈ মাৰি লৈছোঁ। এয়া হৈ গ'ল মাৰি ধুনীয়াকৈ। আৰু এইখিনি সৰু সৰুকৈ গোল কৰি এই ফইল পেপাৰত, চিলভাৰ পেপাৰত মেৰিয়াই ল'লোঁ। আপোনালোকে সৰুকৈও ক্ষীণকৈও কৰিব পাৰি, মই বেছি ক্ষীণ কৰা নাই। আৰু 10 মিনিটমান এনেকৈ গৰম পানীত উতলাই দিব। উতলাই দিয়াৰ পিছত এয়া চাওক ইমান ধুনীয়াকৈ সিজি গ'ল। সিজাৰ পিছত ইয়াত এনেইতো ল'ৰা ছোৱালীয়ে ভেদাইলতা গোন্ধ, মচুন্দৰী গোন্ধ বেয়া পায়। ইয়াত যিহেতু মিক্সিত গুড়ি কৰি মিলাই দিয়াৰ পিছত সিহঁতি গম নাপায়। আৰু এইটো ফ্ৰাই কৰি দিব লাগে। ফ্ৰাই কৰি এনেও খাব পাৰি। ফ্ৰাই কৰাৰ পিছত এই মাংসটো ফ্ৰাই কৰাৰ পিছত গ্ৰেভি বিলাহীৰ লগত বা পিঁয়াজৰ লগতো বনাব পাৰি। মই খালি বনাইছিলোঁ, ভিডিঅ'টো কৰিব নহ'লে সেইকাৰণে নেদেখালোঁ। আৰু এয়া এনেকৈ ফ্ৰাই কৰি ল'লোঁ। খাবলৈ কিন্তু বহুত ধুনীয়া লাগে, ভাল লাগে। বেছি এনেই কালাৰটো হ'লেই হ'ল কাৰণ সিজাই থাকে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন দেই আপোনালোকে। আৰু আপোনালোকেও এনেকৈ বনায়। আৰু মই পূজাক সুধিছোঁ, পূজাক টেষ্ট কৰিব দিছোঁ কেনেকুৱা লাগিছে।